ৰামপুৰ চলাপথাৰ নমোদয় জাতীয় বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান। নগাঁও জিলাৰ বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হৈছে ৰামপুৰ চলাপথাৰ নমোদয় জাতীয় বিদ্যালয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৃক্ষৰোপণ, ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতামূলক কাৰ্যসূচী, কবিতা আবৃত্তি, গীত নৃত্যৰ প্ৰতিযোগিতা, একক নাট প্ৰদৰ্শনী অনুষ্ঠিত হয়। দুপৰীয়া মুকলি সভাত কেইবাজনো বিশিষ্ট শিক্ষাবিদৰ অংশগ্ৰহণে পোহৰ হৈ জিলিকি উঠে ৰামপুৰ চলাপথাৰৰ নৱোদয় জাতীয় বিদ্যালয়ৰ প্ৰাংগণ। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰা উত্তীৰ্ণ হয় গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা মানপত্ৰৰে সম্বৰ্ধনাও জনোৱা হয়। লগতে মেধাৱী ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলকো সম্বৰ্ধনা জনোৱা হয়। ব্যয় বিভাগত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশিত গীত নৃত্যৰ অনুষ্ঠানে জীপাল হৈ উঠে ৰামপুৰ চলাপথাৰ নৱোদয় জাতীয় বিদ্যালয়। বটদ্ৰৱাৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মানে আজিৰ যিটো অনুষ্ঠান চলি আছে, দ্য মেইন অফ দিছ প্ৰগ্ৰাম ইজ টু এনকাৰেজ দ্য ষ্টুডেণ্টছ। ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰাই হৈছে আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য উদ্দেশ্য। যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাম আৰু তেওঁলোকক সম্বৰ্ধনা জনাই যিখিনি আহি থকা ষ্টুডেণ্ট আগলৈ তেওঁলোকে নিশ্চয় প্ৰেৰণা পাব যে আমিও যদি ভাল ৰিজাল্ট কৰিব পাৰোঁ, আমাকো আজিৰ দৰে আমাকো এনেকুৱা মুকলি সভাত হাজাৰ হাজাৰ লোকৰ সন্মুখত আমাকো পুৰস্কৃত কৰিব। এই প্ৰেৰণালৈ নিশ্চয় তেওঁলোকে নতুন এটা উদ্যমেৰে আগবাঢ়িব। সেই উদ্দেশ্যে আমি আজি এটা দিনজোৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু দুপৰীয়া 12 বজাৰ পৰা আমাৰ ইয়াত কমিউনিটি যিখিনি আছে, যিখিনি ৰাইজ বা গাৰ্জেন লয়কে সহযোগিতা কৰিব, এটা ফাৰ্ষ্ট অনুষ্ঠান কৰিব। আমাৰ ৰামপুৰ চলাপথাৰ নৱোদয় জাতীয় বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাতিপুৱাই বৃক্ষৰোপণ আছিলে আৰু তাৰপিছতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, নৃত্য এইবিলাক আছিলে। এতিয়া অভিনয় চলি আছে, ইয়াৰ পিছতে মুকলি সভা। এইখিনি প্ৰতিযোগিতা আছিলে। মুকলি সভাৰ অন্তত আকৌ সাংস্কৃতিক অনুষ্ঠান থাকিব। আজি আমি এই পিছপৰা অঞ্চলত এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই পিছপৰা অঞ্চলৰ শিশুসকল যে ভাল ফলাফল কৰিব পাৰে তাকে আমি প্ৰমাণ কৰিব বিচাৰিছোঁ অসমত। আজি এই সম্বৰ্ধনা অনুষ্ঠান সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ব। লগতে বিগত এনুৱেল পৰীক্ষাত যিটো ফলাফল হৈছে তাত প্ৰত্যেকটো শ্ৰেণীতে প্ৰথম দ্বিতীয় পোৱা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰা হ'ব। এই উদ্দেশ্যেৰে আমি আজি এই সভা আয়োজন কৰিছোঁ। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত জন্মলগ্নৰ পিছৰ পৰা যিটো ফলাফল আমাৰ ৰামপুৰ চলাপথাৰ নৱোদয় জাতীয় বিদ্যালয়ে এই অঞ্চলক বা অসমক উপহাৰ দিছে, এয়া অতুলনীয় আৰু এই ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম বুলি আশা কৰিছোঁ। আজিলৈকে কোনো ছাত্ৰ ছাত্ৰী স্কুল জন্মলগ্নৰ পিছৰ পৰা কোনো ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল কৰা নাই আৰু মাত্ৰ 8 বছৰৰ ৰিজাল্টত এজন বাচ্চাই 3rd ডিভিজন পাইছিলে আৰু 3rd ডিভিজনো পোৱা নাই। আগলৈ আমি এইটো আশা কৰিছোঁ যাতে আমাৰ স্কুলৰ ন্যূনতম ৰিজাল্ট ষ্টাৰ বা 1st ডিভিজনতে সীমাবদ্ধ থাকে, তাৰ ওপৰত থাকিব আমাৰ ফলাফল। এয়া আমাৰ উদ্দেশ্য।